আজি আমাৰ মাজত দুখন গাড়ী আছে যে কাৰেণ্ট নামাৰে। এখনৰ কাৰণে এখন ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ড হয় আৰু এখন পালচাৰ 150। এই ৰয়েল এনফিল্ড থাণ্ডাৰবাৰ্ডখন আমি গোটেই খুলি মেলি গোটেই চোৱা গৈছে, কইলবোৰ্ড চইলবোৰ্ড খুলিছোঁ। তাৰপিছত ইখনৰ বেমাৰটো ধৰা পাইছে, কইলবোৰ্ডটো বাৰু বেয়া হৈছে, কইলবোৰ্ডটো পইণ্টটো বেয়া আছে বাৰু। এইটো কইলবোৰ্ডটো মিলি গ'ল বাৰু, কইলবোৰ্ডটো মিলাই ল'লোঁ। এইখনৰ ক্লিয়াৰ হ'ব বাৰু, ষ্টাৰ্ট হোৱা নাই। নতুন চিৰিয়াই লগত আনিছোঁ, এই নতুন চিৰিয়াই হয়। তাৰপিছত এইটো বাৰু কাৰেণ্ট মাৰিব বাৰু, এইটো টেনশ্যন নাই। কিন্তু এইটোৰ কইলবোৰ্ড বদলোৱা গৈছে, চিৰিয়া বদলোৱা গৈছে, ড্ৰাই কইল বদলোৱা গৈছে, চব কুছ বদলোৱা গৈছে। তাৰপিছতো একো কাম হোৱা নাই। কি প্ৰব্লেম হ'ব এতিয়া ধৰিব পৰা নাই, কি হ'ব তাৰমানে একো বুজি পোৱা নাই। ক'ত কি প্ৰব্লেম, কি ড্ৰাই কইল চিৰিয়াই কাৰেণ্ট নামাৰে গাড়ীটোৰ, বেলেগ একো নাই। কাৰেণ্ট